নমস্কাৰ ৰাজ্যৰ কৰ্মচাৰীলৈ আহিলে কেইবাটাও ভাল খবৰ আপোনালোকে নিশ্চয় দেখিছে স্ক্ৰীনত যিকোনো বিভাগৰ কৰ্মচাৰীয়ে ন্যূনতম দুটাকৈ পদোন্নতি হ'ব আৰু এই পদোন্নতি হ'ব বাধ্যতামূলক OPSৰ অধীনলৈ যাব 1-1-2005 চনৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা কৰ্মচাৰী আপোন ঘৰৰ ঋণ বৃদ্ধি হ'ব 30 লাখ টকালৈ গতিকে সৰু অসম কৰ্মচাৰী পৰিষদে অলপতে সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কৰা আলোচনাৰ পাছত বিত্ত বিভাগে প্ৰকাশ কৰা বৈঠকখনৰ কাৰ্যবিৱৰণী ৰাজ্যৰ কৰ্মচাৰী সমাজলৈ কেইবাটাও ভাল খবৰ কঢ়িয়াই আনিছে। যোৱা 11 জানুৱাৰীত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই পৰিষদৰ সৈতে আলোচনাত তেওঁ মিলিত হয় আৰু আলোচনাৰ শেষত অন্তত তেওঁ কৰ্মচাৰীলৈ আহিবলগীয়া সুখবৰসমূহ কৰ্মচাৰী পৰিষদে ৰাজহুৱা কৰিছিল যদিও বিত্ত বিভাগৰ সচিবৰ কাৰ্যবিৱৰণীত স্বাক্ষৰ কৰাৰ পাছত প্ৰতিশ্ৰুতিসমূহ বিভাগীয়ভাৱে কাৰ্যকৰী কৰা হয়তো প্ৰায় নিশ্চিত হৈ পৰিল। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 30 দিনৰ আৰ্জিত ছুটি লাভ কৰাৰ বিপৰীতে শিক্ষকসকলে মাত্ৰ 10 দিনৰহে আৰ্জিত ছুটি লাভ কৰে। শিক্ষক সংগঠনসমূহে দীৰ্ঘদিনৰ পৰা আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধি কৰাৰ দাবী জনাই আহিছে। কৰ্মচাৰী পৰিষদৰ সৈতে হোৱা মুখ্যমন্ত্ৰীৰ আলোচনাৰ কাৰ্যবিৱৰণীত উল্লেখ কৰা হৈছে যে বিদ্যালয় শিক্ষকৰ বাবে আৰ্জিত ছুটি অৰ্থাৎ আৰ্ণ লিভ 10 দিনৰ পৰা 30 দিনলৈ বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিত্ত বিভাগে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে অত্যন্ত ভাল খবৰ, বিশেষকৈ শিক্ষকসকলৰ ক্ষেত্ৰত তেওঁলোকৰ আৰ্ণ লিভ 10 দিনৰ পৰা যদি 30 দিনলৈ বৃদ্ধি কৰা হয় ততে শিক্ষক সমাজ যথেষ্ট উপকৃত হ'ব পাৰিব। গতিকে ইয়াৰ লগে লগে বিত্ত বিভাগৰ পৰা আৰু অন্যান্য বিভাগলৈ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে আৰু কেজুৱেল মাষ্টাৰ আৰু ন্যূনতম দৰমহা স্কেলৰ কৰ্মচাৰী গ্ৰহণযোগ্য ঘৰ ভাড়া 50% আদায়ৰ অনুমোদন জনোৱা হৈছে। গতিকে কেজুৱেল মাষ্টাৰ আৰু অন্যান্য ন্যূনতম দৰমহা স্কেলৰ কাৰণে ভাল খবৰ, তেওঁলোকে ঘৰ ভাড়া ভাত্তা 50% আদায়ৰ অনুমোদন জনোৱা হৈছে আৰু এই ক্ষেত্ৰত বিত্ত বিভাগে প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ ফাইল প্ৰস্তুত কৰিছে আৰু বছৰ ধৰি কাম কৰি পদোন্নতি নোপোৱাকৈ অৱসৰ ল'বলগীয়া হোৱাৰ ৰাজ্যৰ বহু কৰ্মচাৰীৰ মনত অসন্তুষ্টিৰ সৃষ্টি হৈছিল। এতিয়াৰ পৰা সকলো বিভাগে সেৱাবিধি প্ৰস্তুত কৰি সকলো কৰ্মচাৰীৰ বাবে কমেও 2টা পদোন্নতিৰ ব্যৱস্থা কৰিব লাগিব। বিত্ত বিভাগে এই ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা লোৱাৰ কথাও কাৰ্যবিৱৰণীত উল্লেখ কৰা হৈছে। 1-1-2005 চনৰ আগৰখিনিয়ে তেওঁলোকে OPS লাভ কৰিব। কিবা কাৰণত তেওঁলোকৰ নিযুক্তি যদিও পিছত হৈছিল, যদি বিজ্ঞাপন আগতেই হৈছিলে তেওঁলোকৰ ক্ষেত্ৰত OPSৰ ব্যৱস্থা কৰিবলৈ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ ফলত 10 সহস্ৰাধিক কৰ্মচাৰী উপকৃত হ'ব। কনিষ্ঠ অভিযন্তা সহকাৰী অভিযন্তালৈ আৰু সহকাৰী অভিযন্তা উপসংমণ্ডল বিষয়ালৈ উন্নীত হ'ব। গতিকে প্ৰমোচনৰ ক্ষেত্ৰতো ভাল খবৰ আহিব। যিসকলে পদোন্নতি পাবলৈ পদ নাথাকে তেওঁলোকৰ বাবে এক্স কেডাৰ পদ সৃষ্টি কৰিবলগীয়া বিভাগসমূহৰ তালিকা কৰ্মচাৰী পৰিষদে দাখিল কৰিব আৰু বৰ্তমানৰ হিতাধিকাৰীয়ে 30 লাখ টকা পৰ্যন্ত ঋণ ল'ব পৰাকৈ আপোন ঘৰ আঁচনি সন্দৰ্ভত নিয়ম সলনি কৰিবলৈ বিত্ত বিভাগে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা পৰ্যায়ৰ কাৰ্যালয়ত মুখ্য সহায়কৰ পদ সৃষ্টি কৰা হ'ব, অৰ্থাৎ হেড এছিষ্টেণ্টৰ পদ সৃষ্টি কৰা হ'ব। যিবোৰ পদৰ বাবে অৰ্হতা স্নাতকৰ প্ৰয়োজন হ'ব তেনে পদবোৰৰ ক্ষেত্ৰত নিযুক্তিৰ স্নাতক স্কেল দিয়া হ'ব, অৰ্থাৎ মিনিমাম এণ্ট্ৰিৰ য'ত গ্ৰেজুৱেট তাত গ্ৰেজুৱেট স্কেল প্ৰদান কৰা হ'ব। ধন্যবাদ।